সকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ দিনটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইতিমধ্যে এই সিদ্ধান্তত স্থগিতাদেশ দিয়া পৰিলক্ষিত হৈছে। 30 ছেপ্টেম্বৰ পৰ্যন্ত জিলা প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব সোণাপুৰৰ কচুতলিত। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। 30 ছেপ্টেম্বৰ পৰ্যন্ত সোণাপুৰৰ কচুতলিত চৰকাৰে চলাব নোৱাৰিব উচ্ছেদ অভিযান। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে। ম্যাদী পত্তা থকা একাংশ লোকে ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন, আৰু লেখ আবেদন দাখিল কৰাৰ পাছতেই দেখিবলৈ পোৱা গৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। স্বাধীনতাৰ পূৰ্বৰে পৰা তেওঁলোকে কচুতলিত বসবাস কৰি আহিছে বুলি এক প্ৰকাৰ লেখ আবেদনত দাখিল কৰিছে, আৰু 30 ছেপ্টেম্বৰৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব সকলো নথিপত্ৰ, আৰু নথিপত্ৰসমূহ চালি জাৰি চোৱাৰ পাছতহে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব জিলা আয়ুক্তই। আজিৰ দিনটোত এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। স্বাধীনতাৰ পূৰ্বৰে পৰা তেওঁলোকে বসবাস কৰি আহিছিল কচুতলিত। ট্ৰাইবেল বেল্ট ঘোষণা কৰাৰ পূৰ্বৰে পৰাই তেওঁলোকে কচুতলিত বসবাস কৰি আহিছে বুলি এক প্ৰকাৰ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন, আৰু লেখ আবেদন দাখিল কৰাৰ পাছতেই আজিৰ দিনটোত উচ্ছেদত স্থগিতাদেশ জাৰি কৰা হৈছে, আৰু 30 ছেপ্টেম্বৰ পৰ্যন্ত জিলা প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব কচুতলিত। ম্যাদী পত্তা থকা একাংশ লোকে ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন, আৰু লেখ আবেদনত স্পষ্টকৈ উল্লেখ কৰিছে যে স্বাধীনতাৰ পূৰ্বৰে পৰা তেওঁলোকে কচুতলিত বসবাস কৰি আহিছে। ট্ৰাইবেল বেল্ট ঘোষণা কৰাৰ পূৰ্বৰে পৰাই কচুতলিত তেওঁলোকে বসবাস কৰি আহিছে বুলি লোকসকলে এক প্ৰকাৰ ন্যায়ালয়ৰ কাষ চাপিছিল, আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে, য'ত স্পষ্টকৈ উল্লেখ কৰা হৈছে 30 ছেপ্টেম্বৰ পৰ্যন্ত সোণাপুৰত জিলা প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব, আৰু সমান্তৰালকৈ সকলো নথিপত্ৰ 30 ছেপ্টেম্বৰৰ ভিতৰত সেইসকল লোকে দাখিল কৰিব লাগিব জিলা আয়ুক্তৰ ওচৰত, আৰু জিলা আয়ুক্তৰ ওচৰত দাখিল কৰা সকলো নথিপত্ৰ চালি জাৰি চোৱাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব জিলা আয়ুক্তই। এই নিৰ্দেশনা আজিৰ দিনটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ কচুতলিত জিলা প্ৰশাসনে যি উচ্ছেদ অভিযান আৰম্ভ কৰিছিল, সেই উচ্ছেদ অভিযানক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, আৰু এইসকল লোকক উচ্ছেদ চলোৱাক লৈ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠা পৰিলক্ষিত হ'ল। একাংশ লোক উচ্ছেদিত জনতাই এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে, আৰু সমান্তৰালকৈ উচ্ছেদৰ নামত হোৱা প্ৰতিবাদৰ মাজতে জিলা প্ৰশাসনৰ গুলীত নিহত হ'বলগীয়াৰ দৰে ঘটনাও সংঘটিত হৈছে, আৰু তাৰ পাছতেই নথিপত্ৰ থকা বহু লোকে এতিয়া ন্যায়ালয়ৰ কাষ চাপিছে, লেখ আবেদন দাখিল কৰিছে। ম্যাদী পত্তা থকা একাংশ লোকে ন্যায়ালয়ত লেখ আবেদন দাখিল কৰাৰ পাছতেই এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে উল্লেখ কৰিছে যে স্বাধীনতাৰ পূৰ্বৰে পৰা তেওঁলোকে কচুতলিত বসবাস কৰি আহিছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া 30 ছেপ্টেম্বৰ পৰ্যন্ত স্থগিতাদেশ জাৰি কৰা হৈছে। এই সময়ছোৱাত জিলা প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব কচুতলিত, আৰু সমান্তৰালকৈ 30 ছেপ্টেম্বৰৰ ভিতৰত এইসকল লোকে দাখিল কৰিব লাগিব তেওঁলোকৰ যাৱতীয় যিসমূহ নথিপত্ৰ, আৰু নথিপত্ৰসমূহ দাখিল কৰাৰ পাছত চালি জাৰি চোৱা হ'ব, আৰু তাৰ পাছতহে জিলা আয়ুক্তই কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি এক প্ৰকাৰ নিৰ্দেশনা জাৰি কৰা হৈছে, আৰু উচ্ছেদত দিয়া হৈছে স্থগিতাদেশ। অধিবক্তাৰ মন্তব্য আছে টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত। অধিবক্তাই আজিৰ দিনটোত কচুতলিৰ উচ্ছেদ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কি নিৰ্দেশনা দিছে সেই সন্দৰ্ভত অধিবক্তাই মন্তব্য কৰিছে। মন্তব্য শুনাই লৈছে। যিটো উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে চলাই আছিলে, এই উচ্ছেদ অভিযান সম্পৰ্কত আপোনাৰ 2খন লেখ আবেদন মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হৈছিলে, আৰু এই লেখ আবেদনকাৰীসকল হ'ল ম্যাদী পট্টা থকা আপোনাৰ তাৰে বাসিন্দা। প্ৰায় তেওঁলোকৰ আমাৰ হাতত যিখিনি তথ্য তেওঁলোকে দিছে, তেওঁলোক হ'ল 1923তে মানে তেওঁলোকক একচনীয়া পাট্টা বুলি যিটো কয় আপোনাৰ, সেই একচনীয়া পাট্টা তেতিয়াৰ দিনৰ ব্ৰিটিছ গভৰ্ণমেণ্টে দিছিলে, আৰু সেই মাটিখিনি গৈ আজিৰ তাৰিখত গৈ পেলাই ম্যাদী পাট্টা হৈছে, আৰু সেই অৰিজিনেল পাট্টা হোল্ডাৰবিলাকৰ সতি সন্ততি বা কিছুমানটো আমি পাইছোঁ এনেকুৱা মানুহ আহিছে আমাৰ ওচৰত, আপোনাৰ প্ৰায় 90 বছৰ বয়স হ'ব, তেওঁলোকো আপোনাৰ পিটিশ্যনাৰ হয়। গতিকে তেওঁলোকে সেই পাট্টা থকা মানুহখিনিকো ৰাজ্য চৰকাৰে যোৱা 13/9/2024 আৰু 14/9/2024 তাৰিখে আপোনাৰ জাননী জাৰি কৰিছিলে যে আপোনালোকে 3 দিনৰ ভিতৰত এই মানে বাসস্থান ত্যাগ কৰিব লাগে, আৰু নহ'লে তেওঁলোকৰ এগেইনষ্টে ইভিকশ্যন ড্ৰাইভ চলোৱা হ'ব। গতিকে এই গোচৰটো আপোনাৰ অত্যন্ত গুৰুত্ব সহকাৰে ল'লে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। যোৱাকালিও ইয়াৰ শুনানি আছিলে, আৰু আজি শুনানি কালত আপোনাৰ গোটেই কেছটো মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিছপ'জ কৰি দিছে।
ইয়াতে আপোনাৰ ন্যায়ালয়ে গোটেই তথ্যখিনি চালি জাৰি চাই পেলাই দেখিলে যে যিহেতু এওঁলোক 1923 আগৰ তথ্য তেওঁলোকৰ হাতত আছে, গতিকে ডেপুটি কমিশ্যনাৰৰ দায়িত্ব আছিলে যে বিফৰ ইছুৱেঞ্চ অফ দি নটিছ এই তথ্যসমূহ তেওঁলোকে চালি জাৰি চাব লাগিছিলে। কাৰণ চাওক, ট্ৰাইবেল বেল্ট এণ্ড ব্লক যেতিয়া ক্ৰিয়েট হৈছে, আমাৰ হাতত যিখিনি তথ্য আছে 1950ত আপোনাৰ সেই এৰিয়াটোত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ডিক্লেয়াৰ হৈছে, কিন্তু 1987ৰো এখন নটিফিকেশ্যন আছে ৰিগাৰ্ডিং এক্সটেনশ্যন অৰ দি ক্ৰিয়েশ্যন অফ দি ট্ৰাইবেল বেল্ট ইন দি সোণাপুৰ অৰ ডিমৰীয়া। গতিকে আমি যুক্তি ৰাখিছিলোঁ মহামান্য ন্যায়ালয়ত যে আমাৰ বসতি তাতে আপোনাৰ যিহেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট হোৱাৰ আগৰ পৰাই আছোঁ আমি তাতে, গতিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি ৰেষ্ট্ৰিকশ্যন, যিখিনি ৰেগুলেশ্যন আৰু যিখিনি ল, সেইখিনি আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। গতিকে মহামান্য ন্যায়ালয়ে এই গোটেই তথ্যখিনি চালি জাৰি চাই পেলাই আজি সন্তুষ্ট হৈ পেলাই এটা নিৰ্দেশনা জাৰি কৰিছে যে ডেপুটি কমিশ্যনাৰক এই আবেদনকাৰীসকলক তেওঁলোকৰ তথ্য সহকাৰে এখন ইণ্ডিভিজুৱেল দৰখাস্ত ডেপুটি কমিশ্যনাৰক দিব দিছে, আৰু তথ্য সহকাৰে যে তেওঁলোকে দেখুৱাব লাগিব ডেপুটি কমিশ্যনাৰক যে তেওঁলোকৰ এক্সিষ্টেঞ্চ তাতে বিফৰ দি ইণ্ডিপেণ্ডেঞ্চ মানে 1923 আগৰ পৰাই তেওঁলোক যে তাতে বাসিন্দা হৈ আছে, এই গোটেই তথ্যখিনি মানে তেওঁলোকে ডেপুটি কমিশ্যনাৰ কামৰূপ মেট্ৰৰ তাত জমা দিব লাগিব অহা 30/9/2024 তাৰিখৰ ভিতৰত। গতিকে এতিয়া যেতিয়ালৈকে ডেপুটি কমিশ্যনাৰে এই তথ্যসমূহ চালি জাৰি চাই পেলাই প্ৰত্যেকজন পিটিশ্যনাৰৰ ক্ষেত্ৰত এখন মানে অৰ্ডাৰ বা নিৰ্দেশনা জাৰি কৰিব লাগিব যে তেওঁলোক তাতে থাকিব নে তেওঁলোকক উচ্ছেদ কৰা হ'ব নহ'ব, এইটো মেৰিট এছেছমেণ্ট কৰাৰ পিছতহে ডেপুটি কমিশ্যনাৰে এই অৰ্ডাৰত উল্লেখ কৰিব লাগিব। আৰু যদি ডেপুটি কমিশ্যনাৰে দেখে যে তেওঁলোক হয় 1923 আগৰ পৰাই তেওঁলোক তাতে বাসিন্দা হৈ আছে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত আপোনাৰ মানে যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন এজ পাৰ চেপ্টাৰ 10 অফ দি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886টো প্ৰযোজ্য নহ'ব। গতিকে তেওঁলোকে তাতে আপোনাৰ এজ এ নন ট্ৰাইবেল হ'লেও ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব পাৰিব। গতিকে এইটো হ'ল মহামান্য ন্যায়ালয়ৰ এটা আজিৰ নিৰ্দেশনা। আৰু ইয়াতে আৰু এটা কথা কিছু আহিছে, আজি যিটো নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা মানে যুক্তি দৰ্শাইছিলে যে এই গোটেই এক্সাৰচাইজটো তেওঁলোকে আপোনাৰ PIL 78/2012 যিটো নিৰ্দেশনা আছিলে যোৱা 9/12/2019 তাৰিখৰ সেই নিৰ্দেশনা অনুযায়ী এই এক্সাৰচাইজটো তেওঁলোকে মানে উচ্ছেদ অভিযানটো চলাই আছিলে। যিহেতু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানে নন ট্ৰাইবেল মানুহ থাকিব নোৱাৰে। এই নিৰ্দেশনাটো গৈ পেলাই মহামান্য উচ্চতম ন্যায়ালয়লৈকে গৈ পাইছিলে, আৰু উচ্চতম ন্যায়ালয়ে কৈছে যে এইটো ৰেম্পেণ্ট বা ব্লেংকেট এপ্লিকেশ্যন নহ'ব, এইটো কনচাৰ্ণ ডেপুটি কমিশ্যনাৰসকলে আপোনাৰ ইণ্ডিভিজুৱেল মেৰিট এছেছমেণ্টটো কৰিব লাগিব, কৰি পেলাইহে মানে পিটিশ্যনাৰ ৱাইজ বা এজন নাগৰিকৰ সেই তথ্যখিনি চালি জাৰি চাই পেলাই যদি দেখিছে যে তেওঁলোকক ট্ৰাইবেল বেল্ট ভেকেট কৰিব দিব লাগে, তেতিয়াহ'লে এটা উচিত সময়সীমা তেওঁলোকক দিব লাগিব। গতিকে আজিৰ হিয়াৰিঙৰ মূল কথাখিনি বিষয়বস্তুখিনি এইখিনিয়ে হ'ল। লাষ্টত গৈ পেলাই মহামান্য ন্যায়ালয়ে ক'লে যে এতিয়া আমি ডেপুটি কমিশ্যনাৰৰ তাতে গৈ পেলাই এপ্ৰ'চ কৰিব লাগিব আৰু আমাৰ তথ্যখিনি তাতে জমা দিব লাগিব ডেপুটি কমিশ্যনাৰৰ তাত 30/9/2024 ভিতৰত। তাৰপিছত ডেপুটি কমিশ্যনাৰে আপোনাৰ সেই তথ্যসমূহ চালি জাৰি চাই পেলাই এখন ইণ্ডিভিজুৱেল অৰ্ডাৰ দিব। আৰু যেতিয়ালৈকে ডেপুটি কমিশ্যনাৰে কোনো সিদ্ধান্ত নল'ব, তেতিয়ালৈকে ৰাজ্য চৰকাৰৰ মহা অধিবক্তাই মহামান্য ন্যায়ালয়ত আণ্ডাৰটেকিং দিছে যে যিটো এভিকশ্যন এক্সাৰচাইজ কৰা হৈছিলে কোনো ধৰণৰ এভিকশ্যন এক্সাৰচাইজ কৰা নহ'ব। তাৰমানে আমি ক'ব পাৰোঁ যে এভিকশ্যন এক্সাৰচাইজটো এতিয়া সাময়িকভাৱে স্থগিত থাকিব যেতিয়ালৈকে ডেপুটি কমিশ্যনাৰে এটা ডিচিশ্যন নল'ব। যিটো